নমস্কাৰ। আৰু কেইঘণ্টামান পিছতেই বিহাৰৰ বিধানসভাৰ নিৰ্বাচন ফলাফল ভাৰতবৰ্ষৰ জনসাধাৰণৰ আগত স্পষ্ট হ'ব। ইতিমধ্যে ৰাতিপুৱাৰ পৰা ভোট গণনা আৰম্ভ হৈছে বিহাৰৰ বিভিন্ন ভোট গণনা কেন্দ্ৰত। উল্লেখযোগ্য যে বিহাৰৰ নিৰ্বাচন চলি থকাৰ সময়তে অৰ্থাৎ কেইটামান কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি থকা সময়তে কেইটামান এক্সিট পোল প্ৰকাশ কৰা প্ৰতিষ্ঠানে ভৱিষ্যতবাণী প্ৰকাশ কৰি কৈছে যে বিহাৰত NDA চৰকাৰ হ'ব। ৰাইজ আৰু পৰ্যবেক্ষক মহলে প্ৰশ্ন তুলিছে যে বিহাৰৰ কেইটামান কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি থাকোঁতে কেনেকৈ এক্সিট পোলৰ প্ৰতিষ্ঠানে তেওঁলোকৰ এক্সিট পোলৰ ফলাফল ঘোষণা কৰিব পাৰে, সেইটোহে আশ্চৰ্যৰ কথা। এই ক্ষেত্ৰত পৰ্যবেক্ষক মহলে কৈছে যে বিহাৰৰ প্ৰায়বোৰ এক্সিট পোলৰ প্ৰতিষ্ঠানক NDA চৰকাৰে ইতিমধ্যে নিজৰ কব্জালৈ আনিছে আৰু তেওঁলোকৰ শ্ৰুতলিপি মতে তেওঁলোকে ভোটদান প্ৰক্ৰিয়া চলি থাকোঁতেই এক্সিট পোল প্ৰকাশ কৰি কৈছে যে NDA চৰকাৰ হ'ব। আনহাতে ইয়াৰ বিপৰীতে মহাজোঁটৰ নেতা RJDৰ মুখ্য তেজস্বী যাদৱে কৈছে যে বিহাৰৰ নিৰ্বাচনলৈ যি এক্সিট পোল প্ৰকাশ হৈছে সেইটো কেতিয়াও সত্য হ'ব নোৱাৰে। 15 আৰু 20 চনতো এক্সিট পোলবোৰে প্ৰকাশ কৰা তথ্য সত্য নাছিল আৰু সি সম্পূৰ্ণ অশুদ্ধ বুলি প্ৰতীয়ন হৈছিল। 1915 চনত বিহাৰৰ এক্সিট পোলৰ তথ্যমতে আছিল যে ৰাজ্যখনত NDA চৰকাৰ হ'ব, কিন্তু পাছত গৈ তাত মহাজোঁটৰ চৰকাৰে হ'ল, অৰ্থাৎ ইণ্ডি মৰ্চাৰ চৰকাৰে হৈছিল বা বিৰোধী জোঁটৰ চৰকাৰ হৈছিল। সেইদৰে 20 চনত এক্সিট পোলে প্ৰকাশ কৰিছিল যে মহাজোঁটৰ চৰকাৰ হ'ব, কিন্তু পাছত দেখা গ'ল NDA চৰকাৰ হ'ব। গতিকে বিহাৰৰ যোৱা 3টা টাৰ্মৰ নিৰ্বাচনত এক্সিট পোলৰ এটাও ভৱিষ্যতবাণী সত্য হোৱা নাই আৰু এইবাৰো এক্সিট পোলে দিয়া ভৱিষ্যতবাণী যে সত্য হ'ব পাৰে তাক নুই কৰিব নোৱাৰি। গতিকে মানুহ দোদুল্যমান অৱস্থাত পৰিছে। এক্সিট পোলৰ ভৱিষ্যতবাণী সত্য হয় নে আগৰ 2টা টাৰ্মৰ বা 2টা বৰ্ষৰ নিৰ্বাচনৰ দৰে এক্সিট পোলৰ ভৱিষ্যতবাণী মিছা হয়, এই লৈ দোদুল্যমানৰ সৃষ্টি হৈছে। আৰু কেইঘণ্টামান পাছত ভাৰতবৰ্ষৰ জনসাধাৰণে নিৰ্বাচনৰ ফলাফল বিহাৰত প্ৰকৃততে কি হয় সেইটো স্পষ্টভাৱে জানিব পৰা যাব। আচলতে নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 10,000 টকাকৈ আঁচনিৰ ধন বিতৰণ কৰিছিল প্ৰায় 1,21,00,000 মহিলাৰ মাজত। আৰু এই আঁচনিৰ ধন বিতৰণে মহিলাসকলক আকৰ্ষিত কৰিব বুলি এক্সিট পোল প্ৰকাশ কৰা প্ৰতিষ্ঠানসমূহে ধাৰণা কৰিছে যে মহিলাসকলক আঁচনিৰ ধন দি নীতিশ কুমাৰে আকৰ্ষিত কৰিছে আৰু মহিলা ভোট অধিকাংশ পাব NDA চৰকাৰে। আৰু সেইটো ধাৰণা বেছিকৈ স্পষ্ট কৰিছে যে এইবাৰ নিৰ্বাচনত মহিলা ভোটাৰ আছিল সৰ্বাধিক
অৰ্থাৎ ৭২ লাখ মহিলা ভোটাৰ বেছি পুৰুষতকৈ। গতিকে সেই দিশটোৱে অনুমান কৰিছে যে সেই দিশটোৱে দেখুৱাইছে যে মহিলা ভোটাৰ যিহেতু পুৰুষ ভোটাৰতকৈ বেছি, গতিকে নিশ্চিতভাৱে NDA চৰকাৰে জিকিব, যিহেতু আঁচনিৰ ধন লৈ তেওঁলোকে উৎফুল্লিত হৈছে। আনহাতে মহিলা ভোটাৰ বেছি হোৱাৰ কাৰণ হিচাপে দেখুৱাইছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিহাৰী পুৰুষসকলে কৰ্মসূত্ৰে বাহৰ পাতি থাকে আৰু তাৰ বেছিভাগেই ভোটদানৰ সময়ত বিহাৰত বা নিজা ঘৰত উপস্থিত নহয়। আৰু সেইবাবেই যোৱা দুটা নিৰ্বাচনত বিহাৰত NDA চৰকাৰ অকল আঁচনিৰ জৰিয়তে ভোট লাভ কৰি আছে। আৰু এইবাৰো সেইটো এক্সিট পলৰ প্ৰতিষ্ঠানবিলাকে সত্য হ'ব বুলি ধৰি লৈছে বাবে তেওঁলোকে NDA চৰকাৰ গঠন হোৱাৰ ভৱিষ্যতবাণী কৰিছে। কিন্তু যিহেতু 2015 আৰু 25 চনত NDA দলে চৰকাৰ গঠন কৰিব পাৰে নে মহাজোঁটে চৰকাৰ গঠন কৰিব পাৰে, তাৰ এটাও ভৱিষ্যতবাণী সত্য নহ'ল। আৰু এইবাৰো ক'ব নোৱাৰি যে বিহাৰত NDA চৰকাৰে হ'ব নে মহাজোঁটৰ চৰকাৰে হ'ব। অপেক্ষা কৰক আৰু কেইটামান ঘণ্টালৈ